পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিম আমি ছাব্বিছৰ নিৰ্বাচন বৰ্জন কৰিম এই মুহূৰ্তত মই উপস্থিত আছোঁ নাৰায়ণপুৰ নগৰৰ নিচেই কাষৰে বৰনং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুলীয়া পথৰ সংযোগী এটা গ্ৰাম্য পথত মই তেনে সংযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আচলতে জৰাজীৰ্ণ পথ যিটো পথেৰে আচলতে বৰষুণৰ বতৰত যাতায়াত কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। ঠায়ে ঠায়ে একাঠু পৰ্যন্ত ঠায়ে বোকা স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলো সমস্যাৰ সন্মুখীন হৈছে। ইতিমধ্যে গাঁওখনৰ লোকসকল ওলাই আহিছে, তেওঁলোকে ৰাজপথলৈ ওলাই আহিছে আৰু তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিবাদৰ মাজলৈ সোমাই যাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে আচলতে ৰাজপথলৈ ওলাই আহিছে, ৰাজপথলৈ ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। বছৰ বছৰ ধৰি এই বিধ্বস্ত পথটোৱে যাতায়াত কৰিব লগা হৈছে। সামান্য এজাক বৰষুণ দিলে একাঠু পৰ্যন্ত বোকা হয় ইয়াত। মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম, কি ক'ব? বছৰ বছৰ ধৰি যাতায়াতৰ ক্ষেত্ৰত দমৰ যাতনা ভোগ কৰি আছে, কি ক'ব? দীৰ্ঘদিনৰ পৰা বিগত ভূপেন বৰাৰ দিনৰ পৰা দেৱানন্দ হাজৰিকা অমীয় ভূঞাৰ দিনলৈকে আমি আবেদনহে কৰিলোঁ। তেওঁলোকৰ ওচৰত কেৱল মাত্ৰ আমি আবেদন কৰিছোঁ, কিন্তু তাৰ পৰা একো ফল আমি আজিলৈকে পোৱা নাই। ৰাস্তাটোৱেদি ল'ৰা ছোৱালী স্কুললৈ নিব নোৱাৰি কেইবাজনো ছাত্ৰ ছাত্ৰী আহত হৈছে, চিকিৎসাধীন হৈছে। গতিকে আমি আপোনালোকৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক ৰাস্তাটো নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰিছোঁ। কি ক'ব? আইতা ৰাজপথলৈ ওলাই আহিছে, বিধ্বস্ত পথ, কি ক'ব? কি ক'ম, আমাৰ ৰাস্তা বৰ একেবাৰে শোচনীয়। আমি এনেকৈ ওলাব নোৱাৰোঁ, ৰাস্তালৈ ওলাব নোৱাৰোঁ, ভৰিত চেণ্ডেল পিন্ধিব নোৱাৰোঁ। বোকা ৰাস্তালৈ ল'ৰা ছোৱালী আহোঁতেন স্কুললৈ আহোঁতেন আমাৰ ৰাস্তাৰ ল'ৰা ছোৱালী স্কুলত আঘাত হৈছে। বহুতকেইটা ল'ৰা ছোৱালী গোটেই ৰাস্তাই তেনেকুৱা। আমাৰকণ আমি যিকোনো আমি চেণ্ডেল পিন্ধি আহিব পৰা নাই। আৰু এইডোখৰ ৰাস্তা আপোনালোকে চাবই লাগিব। এতিয়া এইডোখৰত বহুত ভাল, আমাৰ সেইডোখৰত একেবাৰে বেয়া। কি ক'ব, কেনেকুৱা? যথেষ্ট সমস্যা মানে ৰাস্তাটোৱে হ'ল মানুহৰ মেইন বস্তু। এতিয়া উন্নয়নৰ প্ৰতীক হ'ল ৰাস্তা। আমাৰ ৰাস্তাটো বোলা ৰাস্তা নাই। আমাৰ এইটো বোকা গাঁতৰ মাজতে আমি অহা যোৱা কৰিব লাগে। স্কুললৈ ল'ৰা ছোৱালী অহা যোৱা অসুবিধা, গাড়ী মটৰ চলাব নোৱাৰি। এজন ৰোগীক নিবলৈ হ'লে এম্বুলেঞ্চ সোমাবলৈ মন নকৰে। ইয়াতকৈ আৰু বেয়া অৱস্থা বেলেগ ৰাস্তাত আছে বুলি আমি ভবা নাই। সেইকাৰণে আমাৰ সিদ্ধান্ত, যদি আমাৰ ৰাস্তাত পঞ্চায়ত ইলেকশ্যনৰ আগত নহয়, তেতিয়াহ'লে আমি পঞ্চায়ত ইলেকশ্যন হওক, আগন্তুক বিধানসভা ইলেকশ্যন হওক, আমি সকলো ইলেকশ্যন বৰ্জন কৰা সিদ্ধান্ত আমি সামূহিকভাৱে লোৱা হৈছে। বিধায়কৰ নিচেই ঘৰৰ কাষতে? বিধায়কৰ ঘৰৰ পৰা 1 কিলোমিটাৰ মাত্ৰ। 1 কিলোমিটাৰ তেওঁলোকে ৰাস্তাটো আজিলৈকে বিধায়কৰ চকুত পৰা নাই। চকুত পৰা নাই সেই কথাটো আমি বুজিব পৰা নাই। কাৰণ পৰিৱৰ্তনৰ আশা, কংগ্ৰেছক ভোট নিদি আমি বিজেপিক ভোট দিছিলোঁ, কিন্তু আমাৰ পৰিৱৰ্তনৰ ব্যৱস্থা এয়া হয়। পৰিৱৰ্তনৰ আশাত আচলতে ৰাইজে কংগ্ৰেছৰ বিজেপিক ভোটদান কৰিছিলে, তাৰ পৰিণতি তেওঁলোকে একো লাভ কৰিবলৈ সক্ষম নহ'ল। তেনেহ'লে যদি মই পুনৰ প্ৰতিবাদৰ মাজলৈ সোমাই যাবলৈ অনুৰোধ জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।